নতুন বছৰ আহিছে। নতুন বছৰত চবৰ মনত এটাই প্ৰশ্ন, 2026 বছৰটো এনেকুৱা কি ৰিচুৱেলছ কৰিলে আমাৰ গোটেই বছৰটো ভাল যাব। হয়, 2026 যদি সবকেইটা নাম্বাৰ যোগ কৰোঁ আহে নাম্বাৰ ওৱান হ'ল ৰবিৰ নাম্বাৰ, ৰবি গ্ৰহ। এতিয়া ৰবি গ্ৰহক ভাল কৰিব কাৰণে আপোনাৰ কি কৰিব লাগিব? এই বছৰটো ভাল কৰাৰ কাৰণে আপোনাক ৰবি গ্ৰহ ভাল ৰাখিব লাগিব। মই কেইটামান উপায় কৈ দি আছোঁ আজি। এইকেইটা বস্তু কৰিলে আপোনাৰ ৰবি গ্ৰহ ভাল হ'ব আৰু বছৰটো ভাল যাব। ৰবি গ্ৰহ কি? ৰবি গ্ৰহ হ'ল আত্মকাৰক গ্ৰহ। ৰবি গ্ৰহ হ'ল পিতা। ৰবি গ্ৰহ হ'ল আপোনাৰ স্পাইন, আপোনাৰ মেৰুদণ্ড, আপোনাৰ মান সন্মান প্ৰতিষ্ঠা, আপোনাৰ নিজৰ ভৰিত থিয় হোৱা। তো ৰবি গ্ৰহৰ বহুত ইম্পৰ্টেঞ্চ আছে আমাৰ জীৱনত। তো ৰবি গ্ৰহ ভাল কৰাৰ কাৰণে উপায়কেইটা হ'ল, আপুনি ৰাতিপুৱা উঠি যদি সূৰ্য প্ৰণাম কৰে তেন্তে ৰবি গ্ৰহ ভাল হয়। আপুনি ৰবি গ্ৰহক পানীও দিব পাৰে, পানী দি পেলাই সূৰ্য প্ৰণাম কৰিব পাৰে। আপুনি ঘৰৰ পৰা যদি অলপ গুড় খাই ওলায় তেনে ৰবি গ্ৰহ ভাল হয়। ৰবি গ্ৰহ হ'ল পিতাৰ লগত ভাল সম্পৰ্ক বা পিতৃস্থানীয় ব্যক্তিৰ লগত আপোনাৰ ভাল সম্পৰ্ক ৰাখিলে ৰবি গ্ৰহ ভাল হয়। আৰু পিতা বা পিতৃস্থানীয় ব্যক্তিক সেৱা যত্ন কৰিব তেনেহ'লে ৰবি গ্ৰহ ভাল হ'ব। আপুনি যদি এটা ৰুটিত অলপ গুড় লগাই গৰুক দিয়ে তেনেহ'লেও ৰবি গ্ৰহ ভাল হয়। বা আপুনি যদি তামৰ পাত্ৰত পানী ৰাখি খায় তেনেহ'লেও ৰবি গ্ৰহ আপোনাৰ ভাল হয়। আপোনাৰ জন্মকুণ্ডলীত আপুনি এটা তামৰ ৰিং যদি ৰিং ফিংগাৰত পিন্ধে, আঙুঠি বনায়, তেনেহ'লে ৰবি গ্ৰহ ভাল হয়। বা আপুনি এইটোও কৰিব পাৰে, এটা বেলগছৰ শিপা যদি বাহুত পিন্ধে তেনেহ'লে ৰবি গ্ৰহ ভাল হয়। আৰু ৰুবি ৰত্ন পিন্ধিলেও ৰবি গ্ৰহ ভাল হয়। এনেকুৱা এইকেইটা উপায় যদি আপুনি কৰে ৰবি গ্ৰহ আপোনাৰ ভাল হ'ব। ইভেন কি আপুনি যদি নাৰায়ণ মন্দিৰত পূজা দিয়ে ৰবিবাৰে তেনেহ'লে ৰবি গ্ৰহ ভাল হয়। আপুনি নাৰায়ণ মন্দিৰত ৰবিবাৰে পূজা দিব, নহ'লে ঘৰত নাৰায়ণ পূজা কৰিব। ট্ৰাষ্ট মি, এইকেইটা উপায় কৰক, আপোনাৰ জীৱনত ৰবি গ্ৰহ ভাল হ'বই হ'ব আৰু এই বছৰটো আপোনাৰ ভালে ভালে যাব।